আজি কিছু সময়ৰ আগত গুৱাহাটী ইউনিভাৰ্চিটি BA সেকেন্ড সেমিষ্টাৰ 2026 ফাইনেল এক্সামিনেশ্যনৰ ৰিগুলাৰৰ যেটো ৰিজাল্ট আছিল বা এৰিয়াৰৰ যেটো ৰিজাল্ট আছিল সেই ৰিজাল্টটো গুৱাহাটী ইউনিভাৰ্চিটি আজি ঘোষণা কৰিছে। তো তোমালোকৰ যেটো মাৰ্কশিট বা গ্ৰেডশিটটো আছে সেই মাৰ্কশিট বা গ্ৰেডশিটটো তোমাৰ নিজৰ মোবাইলৰ যোগেদি কেনেদৰে ডাউনলোড কৰিবা সেইখিনি প্ৰসেছ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক স্টেপ বাই স্টেপ দেখুৱাম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' দেখলৈ চাই থকা। প্ৰথমত তোমালোকে কি কৰিবা তোমাৰ নিজৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰে যাব ক্ৰোম বা গুগল ব্রাউজারে যাবা যাই না তোমালোকে সার্চ কৰিবা যে guwahati.samar.edu.in তো এই লিংকটো যদি লাগে তেনেহলে এই ভিডিও ডেসক্রিপশন অথবা কমেন্ট পিনত লিংক দিয়া আছে তাৰপৰা তোমালোকে যাব পাৰা এইটো সার্চ কৰাৰ পিছত প্ৰথম যেটো তোমালোকৰ ওয়েবসাইট আহিব guwahati.samar.edu.in এইটো আছিল তোমালোকৰ সামাৰ পোৰ্টেল তো প্ৰথম ওয়েবসাইটে তোমালোকে ক্লিক কৰিবা যেতিয়া তোমালোকে প্ৰথম ওয়েবসাইটে ক্লিক কৰিবা তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে দেখিবলৈ পাবা যে গুৱাহাটী ইউনিভাৰ্চিটি সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড তো তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি সাইন ইন কৰিবলৈ হলে এনৰোলমেন্ট নাম্বাৰ আৰু তোমাৰ নিজৰ পাসওয়াৰ্ডটো দিব লাগিব তো নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ আছিল আৰু পাসওয়াৰ্ডটো আছিল এই দুটা দি তোমালোকে লগইন অপচন দেখিবলৈ পাইছা মই যেনেদৰে লগইন কৰি আছো ঠিক তোমালোকে এনেদৰে কৰি লবা তো লগইনটো এনেদৰে কৰি লবা তো লগইনটো কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে অহাৰ পাছত যে ইয়াৰ পৰা তোমালোকে কেনেদৰে নিজৰ যেটো গ্ৰেড শিট আছে বা ৰিজাল্ট আছে ইয়াৰ পৰা কেনেদৰে চাবা এইটো চোৱা তো যোনসকল ষ্টুডেন্ট মোবাইলৰ পৰা কৰি আছে তো মোবাইলৰ পৰা কৰা ষ্টুডেন্ট তেওঁলোকে লেফট সাইডত ৩টা ডট পাব তো ৩টা ডটত ক্লিক কৰিবা যেতিয়া তোমালোকে 3টা ডটত ক্লিক কৰিবা তোমালোকৰ এনেদৰে ড্যাশবোৰ্ডটো খোল খাব তো ড্যাশবোৰ্ডটো খোল খোলাৰ পাছত যে তোমালোকৰ এক্সামিনেশ্যন অপচন দি আছে তো এক্সামিনেশ্যনৰ হেকৰ ফালে যেটো একেবাৰে হেকৰ ফালে গ্ৰেড কাৰ্ড অবলিক ৰিজাল্ট যেটো অপচন দি আছে তাত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পিছত তোমালোকে দেখিবলৈ পাইছা যে টাইম ইয়াৰ অফ এক্সাম তো তোমালোকৰ যেটো মাৰ্কশিটটো আছে এইটো তোমালোকৰ প্ৰথমটো হল যেটো সেকেন্ড সেমিষ্টাৰ আৰু যেটো 2 নম্বৰ বুলি দি আছে এইটো হল ফাৰ্স্ট সেমিষ্টাৰ তো তোমালোকৰ ৰিজাল্টটো তোমালোকে দেখিবলৈ পাইছা যে বি অপচন গ্ৰেড কাৰ্ড বুলি তো গ্ৰেড কাৰ্ড বি অপচন যেতিয়া তোমালোকে ক্লিক কৰি দিবা তো তোমালোকৰ আগত যে তোমালোকৰ যেটো মাৰ্কশিট আছে মাৰ্কশিটটো খোল খাব এইটোই আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ 2026 ফাইনেল এক্সামিনেশ্যনৰ গ্ৰেড কাৰ্ড বা মাৰ্কশিট প্ৰথমত তোমালোকে গ্ৰেড কাৰ্ডত দেখিবলৈ পাবা যে টোটাল ক্ৰেডিট তো টোটাল ক্ৰেডিট 20 থাকিব যেটো প্ৰতিটো সেমিষ্টাৰত 20 ক্ৰেডিট পৰিব লাগে তাৰ পিছত দিয়া আছে যে টোটাল ক্ৰেডিট পইণ্ট তো টোটাল ক্ৰেডিট পইণ্ট কিমান আহিছে হেতু তোমালোকে চাব পাৰা তাৰ পিছত আহিছে যে এইটো গুৰুত্বপূৰ্ণ সহকাৰে চোৱা তোমালোকে সকলোৱে যে SGPA তো SGPA এৰ ফুল ফৰ্মটো হল যে সেমিষ্টাৰ গড় পইণ্ট এভাৰেজ তো এইটো আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰত কিমান পইণ্ট আহিছে সেই পইণ্টটো এইটো হল তোমালোকৰ সেমিষ্টাৰ গড় পইণ্ট এভাৰেজ তো তোমালোকে কিমান পইণ্ট পাইছা হেতু নিশ্চয় কমেন্ট কৰি জনাবা তাৰ পিছত দিয়া আছে যে CGPA তো CGPA ফাৰ্স্ট আৰু সেকেন্ড সেমিষ্টাৰ গোটেই সেমিষ্টাৰ মিলি কিমান পইণ্ট হেতু তোমালোকৰ CGPA হয় তাৰ পিছত ৰিজাল্ট অপচন তো ৰিজাল্ট অপচনত তোমালোকৰ পাস বুলি দিয়া থাকিব তো যোনসকলৰ পাস বুলি দিয়া আছে তেওঁলোকে কিন্তু পাস কৰিছে আৰু যিসকলৰ প্ৰমোট বুলি অপচন দিয়া আছে তেওঁলোকে কিন্তু সেকেন্ড সেমিষ্টাৰ এৰিয়াৰ বা ব্যাক লাগিছে তো যিসকলে পাস বুলি অপচন আহিছে তেওঁলোকে সেকেন্ড সেমিষ্টাৰ কমপ্লিট হল তো এইটো আছিল তোমালোকৰ গ্ৰেড কাৰ্ড বা মাৰ্কশিট সেকেন্ড সেমিষ্টাৰ 2026 ফাইনেল এক্সামিনেশ্যনৰ মাৰ্কশিট বা গ্ৰেড শিটটো তো এনেদৰে তোমালোকে ডাউনলোড কৰিব পাৰা আৰু এই ভিডিঅ'ত আৰু এটা তোমালোকে ইম্পৰ্টেন্ট নোটিছ দিবলৈ বিচাৰিছো যে যিসকল ষ্টুডেন্ট দুপুৰী আৰু গোৱালপাৰা ডিস্ট্ৰিক্টৰ গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত পৰি আছে তো তেওঁলোকৰ কিন্তু সেকেন্ড সেমিষ্টাৰৰ ৰিজাল্টটো তেওঁলোকে ডিক্লেয়াৰ কৰা নাই তো ডিক্লেয়াৰ কৰা নাই কিহৰ কাৰণে তেওঁলোকৰ যেটো প্ৰ্যাকটিক্যাল বা ইন্টাৰনেল বা সেশনাল এক্সাম যেটো মাৰ্ক আছিল তো এই মাৰ্ক বিলাক যেটো ইউনিভাৰ্চিটিত আপলোড কৰিব লাগিব তো এই দুটা ডিস্ট্ৰিক্টৰ কলেজে বিলাক মাৰ্ক বিলাক আপলোড কৰা নাই তো তেওঁলোকৰ কিন্তু আজি ৰিজাল্টটো ডিক্লেয়াৰ কৰা নাই গুৱাহাটী ইউনিভাৰ্চিটি তো তেওঁলোকৰ ৰিজাল্টটো অতি সোনকালে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব তো যেতিয়া গুৱাহাটীৰ আন্ডাৰত যিসকলে দুপৰী আৰু গোৱালপাৰা ডিস্ট্ৰিক্টত কলেজত পঢ়ি আছে তেওঁলোকে যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব তো তেওঁলোকৰ কাৰণে মই এখন ভিডিঅ' লৈ আহিম তো ভিডিঅ'টো ইমানে আছে আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমাৰ বন্ধুসকলৰ সৈতে বেছি বেছি শ্বেয়াৰ কৰিবা